এভৰিৱান হঠাতে ডাইনিং ৰুমত গৈ দেখিলোঁ মায়ে কেক এটা বনাবলৈ আয়োজন কৰি আছে আৰু এইটো হৈছে মাৰ হাতৰ প্ৰথম কেক আৰু এয়া মায়ে কৈ আছিলে এইটো চুজিৰ কেক বনাইছোঁ বুলি চুজি গাখীৰ আৰু এনেকৈ কি দিলে মই ইমান নাজানো বাৰু। তাৰপিছত এইফালে মায়ে কেকটো পাতি দিলে আৰু এয়া দুপৰীয়াৰ সাজ খাবলৈ লৈছোঁ। এয়া এইফালে দালি তাত ভোল দিছিলে আৰু এয়া চালাড পিঁয়াজ কাটি লৈছোঁ। এইফালে ভাতকেৰেলা আলুৰ চব্জি, এইটো মোৰ ফেভৰেট হৈ পৰিছে। তাৰপিছত এইফালে ভাত পানী খাই উঠি মায়ে বাবুক লৈ আছে। তাৰপিছত অকণমান পিছত মই কেকটো চাবলৈ গ'লোঁ, চেক কৰিবলৈ গ'লোঁ কিমান হৈছে কিমান হোৱা নাই আৰু এইডাল মানে দি থৈছে যাতে হাৱাটো ওলাই নাযায় সেইটো কাৰণে। তাৰপিছত এয়া অকণমান চাইছোঁ বাৰু মই ঢাকনিখন আঁতৰাই, এয়া হৈ আছে কেকটো ধুনীয়াকৈ অলপ অলপকৈ ফুলি আহিছে। তাৰপিছত খুব বেছি 45 মিনিট বা 50 মিনিটমান সময় ৰাখিব লাগে আৰু এয়া 50 মিনিট হৈ যোৱাৰ পিছত কেকটো দেখিছেনে, এয়া চুৰিখনেৰে মানে চেক কৰি চাব যে কেকটো হৈছেনে নাই আৰু দেখিছেনে চুৰিখন পূৰা ধুনীয়াকৈ ওলাই আহিছে যাতে অকণমানো তাত লাগি অহা নাই, একো বস্তু ধুনীয়াকৈ সিজি গৈছে। গতিকে কেকটো ৰেডি হৈ গ'ল আৰু কেকটো খাবলৈ বহুত বেছি টেষ্টি হৈছিলে। কেকটো ওলাবলৈ যাওঁতে বহুত বেছি এক্সাইটমেণ্ট হৈ থাকিলোঁ আৰু সেইবাবে অকণমান ভাঙি থাকিলে ছাইডত, একো নাই বাৰু। নেক্সট ভিডিঅ'ত অতি সোনকালে আকৌ লগ পাই আছোঁ দেই, বাই বাই।